প্রিয় দর্শক, আহি গ'ল অৰুণোদয় 3.0 নতুন নিয়ম। অৰুণোদয়ৰ 3.0 যদি আপুনি আবেদন কৰিছিলে তেন্তে আছে আপোনাৰ বাবে গুৰুত্বপূৰ্ণ দুটা আপডেট। অৰুণোদয়ৰ টকা পাবৰ বাবে আপুনি দুটা কাম কৰিব লাগিব। আপোনালোকে জানে যে কিছুদিন পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা দেৱে ঘোষণা কৰিছিল যে অৰুণোদয়ৰ 3.0 টকা 17 ছেপ্টেম্বৰতহে মুকলি কৰা হ'ব। এই আগষ্ট মাহত আপোনালোকে এই টকাখিনি লাভ কৰিব নোৱাৰিব। আপোনালোকে 17 ছেপ্টেম্বৰতহে বহুতে এই টকাখিনি লাভ কৰিব পাৰিব। যদি আপোনালোকে অৰুণোদয় 3.0ত আবেদন কৰিছিলে তেন্তে এই ভিডিঅ'টো সম্পূৰ্ণ চাব। আৰু মোৰ চেনেলত যদি আপুনি নতুনকৈ আজি চাই আছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু বেল আইকনটো অন কৰি লওক, যাতে মোৰ চেনেলৰ পৰৱৰ্তী যিবোৰ ভিডিঅ' মই দিম সেইবোৰ যাতে আপুনি চাব পাৰে। যিসকলে জুন জুলাই মাহত আবেদন কৰিছিলে যদিও 2 মাহৰ টকা লাভ কৰিব পৰা নাই, তো বৰ্তমান আগষ্ট মাহতো আপুনি টকা লাভ কৰিব নোৱাৰিব। চৰকাৰৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ এটি ঘোষণা কৰা হৈছে, কিন্তু এই টকাখিনি 17 ছেপ্টেম্বৰতহে আপুনি পাব। কিন্তু আপোনালোকে কৰিব লাগিব দুটা গুৰুত্বপূৰ্ণ কাম। বৰ্তমান অৰুণোদয় 3.0 আবেদন প্ৰক্ৰিয়া চলি আছে আৰু ভেৰিফিকেশ্যনো চলি আছে। যিসকল ভুৱা হিতাধিকাৰী আছে তেওঁলোকৰ নাম কৰ্তন কৰা হ'ব আৰু যোগ্য হিতাধিকাৰীৰ নাম ভেৰিফিকেশ্যন প্ৰক্ৰিয়াৰে অন্তৰ্ভুক্ত কৰা হ'ব। যিসকল হিতাধিকাৰীয়ে আগতে অৰুণোদয়ৰ টকা পাইছিল সেইসকল হিতাধিকাৰীয়েও ছেপ্টেম্বৰ মাহত অৰুণোদয়ৰ টকা পাব। কিন্তু তেওঁলোকে প্ৰথমে কৰিব লাগিব EKYC, অফলাইন যোগে EKYC হ'ব। এইটো কৰিব লাগিব। অৰুণোদয় 3.0ৰ যিসকল বিষয়া আছে তেওঁলোকে এই EKYCৰ কামটো সম্পন্ন কৰিব। আপোনালোকৰ যি আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডটো আপুনি ইনেবল কৰি ৰাখিব লাগিব। আপোনালোকৰ বেংকৰ যি একাউণ্ট আছে সেই একাউণ্টৰ সৈতে আধাৰ কাৰ্ডৰ যিটো লিংক আছে সেইটো থাকিবই লাগিব। যদি নাই এতিয়া আপোনালোকে কৰি থৈ দিয়ক। আপোনাৰ যি বেংকৰ একাউণ্ট আছে তাত আপোনাৰ DBT যিটো আছে DBT ইনেবল কৰি ৰাখিব লাগিব। DBT ইনেবল যদি নাথাকে তেন্তে আপোনাৰ টকা নোসোমাব। যদি আপুনি DBT আপোনাৰ কাম কিবা আছে, DBTৰ কিবা সমস্যা আছে, তেন্তে আপুনি আপোনাৰ ওচৰত যিটো CSC চেণ্টাৰ আছে তাত যাওক আৰু DBT যিটো আছে সেইটো ইনেবল কৰি লওক। বেংকৰ একাউণ্টৰ সমস্যা কিবা যদি আছে আপুনি যিমান জলদি পাৰে আপুনি সেই সমস্যাসমূহ সমাধান কৰি লওক। পূৰ্বতে বহুতো হিতাধিকাৰী আছে তেওঁলোকৰ যিটো আপোনাৰ একাউণ্টৰ যিটো টকা আপোনালোকৰ বহুতৰ টকা এই বেংকৰ সমস্যাৰ কাৰণে বহুতে পোৱা নাই। সেইকাৰণে আপোনালোকে আপোনাৰ বেংকৰ যিকোনো সমস্যা আছে সেই সমস্যাসমূহ আপোনালোকে অতি সোনকালে আপুনি সমাধান কৰি লওক। বন্ধুসকল, মোৰ চেনেলত যদি আপুনি নতুন আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো ভাল লাগিলে এটি লাইক কৰি দিয়ক আৰু আপোনাৰ যি বন্ধুবৰ্গ আছে সকলোকে যাতে এই ভিডিঅ'টো আপুনি শ্বেয়াৰ কৰি দিয়ক, যাতে অৰুণোদয় 3.0 বিষয়ে সকলোৱে জানিব পাৰে। ধন্যবাদ।